মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। শিক্ষক দিৱসৰ দিনাখন প্ৰায়ভাগ স্কুলতে কুইজ অনুষ্ঠিত কৰা হয়। গতিকে আজিৰ এই ভিডিঅ'টিত শিক্ষক দিৱসৰ ৰিলেটেড কেইটামান প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আছিল, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম কেতিয়া হৈছিল? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিলে 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে। 2 নম্বৰ প্ৰশ্ন, কেতিয়াৰ পৰা 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে উদযাপন আৰম্ভ কৰা হৈছিল? উত্তৰটো হৈছে 1962 চনৰ 5 চনৰ পৰা 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে উদযাপন আৰম্ভ কৰা হৈছিল। 3 নম্বৰ প্ৰশ্ন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কিমান চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল? উত্তৰটো হৈছে 1962 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। 4 নম্বৰ প্ৰশ্ন, বিশ্ব শিক্ষক দিৱস পোনপ্ৰথমে কোনে উদযাপন কৰিছিল? বিশ্ব শিক্ষক দিৱস পোনপ্ৰথমে উদযাপন কৰিছিল ইউনেস্কো নামৰ আন্তৰ্জাতিক সংস্থাটোৱে। 5 নম্বৰ প্ৰশ্নটো, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম ক'ত হৈছিল? সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিলে তামিলনাডুৰ তিৰুতানি নামৰ ঠাইত। তোমালোকে ভিডিঅ'টো চাই যদি ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু PDF-খিনি যদিহে লাগে কমেণ্ট ছেকশ্যনত জনাবা। 6 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধী আৰু সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰথম সাক্ষাৎ কেতিয়া হৈছিল? উত্তৰটো হৈছে 1915 চনত মহাত্মা গান্ধী আৰু সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰথম সাক্ষাৎ হৈছিল। 7 নম্বৰ প্ৰশ্ন, সৰ্বপল্লী ৰাধাকৃষ্ণনে কোন চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? উত্তৰটো হৈছে 1954 চনত সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। 8 নম্বৰ প্ৰশ্ন, সৰ্বপল্লী ৰাধাকৃষ্ণন কোনখন শিক্ষা আয়োগৰ সভাপতি আছিল? উত্তৰটো হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ সভাপতি আছিলে। 9 নম্বৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতিৰ নাম কি? স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতিৰ নাম হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। 10 নম্বৰ প্ৰশ্ন, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কিমান চনত মৃত্যু হৈছিল? উত্তৰটো হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ 1975 চনৰ 17 এপ্ৰিল তাৰিখে চেন্নাইত মৃত্যু হৈছিল। 11 নম্বৰ প্ৰশ্ন, কোনজন মহান মানুহৰ বা ব্যক্তিৰ জন্মদিনত ভাৰত শিক্ষক দিৱস পালন কৰা হয়? উত্তৰটো হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত ভাৰতত শিক্ষক দিৱস প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট প্ৰশ্ন, স্বাধীন ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ভাৰত স্বাধীন হোৱাৰ পিছৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হৈছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। 13 নম্বৰ প্ৰশ্ন, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম ক'ত হৈছিল আৰু কোন ঠাইত হৈছিল? সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিলে 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ তিৰুতানিত আৰু সেই তেওঁৰ জন্মদিন অৰ্থাৎ 5 ছেপ্টেম্বৰ তাৰিখটোৱেই শিক্ষক দিৱস হিচাপে প্ৰতি বছৰে পালন কৰা হয়। 14 নম্বৰ প্ৰশ্ন, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? অৰ্থাৎ মাক দেউতাকৰ নাম কি আছিল? সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পিতৃ বা দেউতাকৰ নাম আছিলে সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃ বা মাকৰ নাম আছিলে সীতামা। 15 নম্বৰ প্ৰশ্ন, সৰ্বপল্লী ৰাধাকৃষ্ণন কোনখন দেশত ভাৰতৰ ৰাজদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? সৰ্বপল্লী ৰাধাকৃষ্ণনে ছোভিয়েট ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 16 নম্বৰ প্ৰশ্ন, সৰ্বপল্লী ৰাধাকৃষ্ণন কেইটা কাৰ্যকালৰ বাবে ভাৰতৰ উপৰাষ্ট্ৰপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল? উত্তৰটো হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন 2টা কাৰ্যকালৰ বাবে ভাৰতৰ উপৰাষ্ট্ৰপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল। 17 নম্বৰ প্ৰশ্ন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কিমান চনত ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল? উত্তৰটো হৈছে 1952 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। 18 নম্বৰ প্ৰশ্ন, এডুকেশ্যন পলিটিক্স এণ্ড ৱাৰ এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এডুকেশ্যন পলিটিক্স এণ্ড ৱাৰ এই গ্ৰন্থখন ৰচনা কৰিছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে 1944 চনত। 19 নম্বৰ প্ৰশ্ন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কেতিয়া ইউনেস্কোৰ এক্সিকিউটিভ বৰ্ডৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল? উত্তৰটো হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন 1948 চনত ইউনেস্কোৰ এক্সিকিউটিভ বৰ্ডৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিলে। 20 নম্বৰ প্ৰশ্ন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক কিমান চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? উত্তৰটো হৈছে
1954 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। 21 নম্বৰ প্ৰশ্ন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কিমান চনত নাইট উপাধি লাভ কৰিছিল? উত্তৰটো হৈছে 1931 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে নাইট উপাধি লাভ কৰিছিলে আৰু সেই নাইট উপাধিটো ব্ৰিটিছ প্ৰদত্ত আছিল, অৰ্থাৎ ব্ৰিটিছে দিয়া। নেক্সট কুৱেশ্যন 22 নম্বৰ, যেতিয়া আমি ভাবোঁ আমি চব জানো তেতিয়াই আমি শিকিব লাগিব, এই কথাষাৰ কোনে কৈছিল? যেতিয়াই আমি ভাবোঁ আমি সকলো জানো বা চব জানো তেতিয়া আমি শিকিব লাগিব, এই কথাষাৰ বা বাক্যশাৰী কৈছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে। 23 নম্বৰ প্ৰশ্ন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মৃত্যু কেতিয়া হৈছিল? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মৃত্যু হৈছিল 1975 চনৰ 17 এপ্ৰিল তাৰিখে। 24 নম্বৰ প্ৰশ্ন, ভাৰতত কিমান তাৰিখে শিক্ষক দিৱস পালন কৰা হয়? ভাৰতত প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। 25 নম্বৰ প্ৰশ্ন, কাৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়? উত্তৰটো হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 26 নম্বৰ প্ৰশ্ন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ গ্ৰেট ইণ্ডিয়ানছ গ্ৰন্থখন কিমান চনত প্ৰকাশ হৈছিল? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ গ্ৰেট ইণ্ডিয়ানছ গ্ৰন্থখন প্ৰকাশ হৈছিলে 1949 চনত। 27 নম্বৰ প্ৰশ্ন, কোনো ব্যক্তি সম্পূৰ্ণ হ'ব নোৱাৰে যদি তাৰ মাজত যুক্তিবাদ আৰু আধ্যাত্মিকতাবোধ জাগ্ৰত নহয়, এই কথাষাৰ কোনে কৈছিল? এই উক্ত কথাষাৰ কৈছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে। 28 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী কোন আছিল? ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা শিক্ষয়িত্ৰী আছিলে সাবিত্ৰীবাই ফুলে। 29 নম্বৰ প্ৰশ্ন, যুগশ্ৰেষ্ঠ মনীষী মাষ্টাৰ মাইণ্ড অফ এজ বুলি কাক কোৱা হয়? যুগশ্ৰেষ্ঠ মনীষী বা মাষ্টাৰ মাইণ্ড অফ এজ বুলি কোৱা হয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক। 30 নম্বৰ প্ৰশ্ন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হৈছে মাই চাৰ্চ ফৰ ট্ৰুথ। 31 নম্বৰ প্ৰশ্ন, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় উপাচাৰ্য কোন আছিল? বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী ভাৰতীয় উপাচাৰ্য আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। 32 নম্বৰ প্ৰশ্ন, ৰাধাকৃষ্ণন নামৰ আগত কিয় সৰ্বপল্লী সংযুক্ত কৰা হয়? অৰ্থাৎ ৰাধাকৃষ্ণন যিটো নাম আছে এই নামটোৰ আগত সৰ্বপল্লী নামটো কিহৰ কাৰণে লগ লগোৱা হৈছে বা সংযুক্ত কৰা হৈছে? ইয়াৰ উত্তৰটো হৈছে ৰাধাকৃষ্ণনৰ গাঁওখনৰ নাম সৰ্বপল্লী আছিল। তেওঁ গাঁওখনৰ নাম তেওঁৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ নামৰ আগত সৰ্বপল্লী সংযুক্ত কৰে। 33 নম্বৰ প্ৰশ্ন, ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল? ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু আছিল চান্দিপাণি মুনি। 34 নম্বৰ প্ৰশ্ন, ভাৰতত কোনজন ব্যক্তিৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰে? ভাৰতত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনদেৱৰ জন্মদিনটো অৰ্থাৎ 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰে। 35 নম্বৰ প্ৰশ্ন, ভাৰতত কোন চনত প্ৰথম শিক্ষক দিৱস পালন কৰিছিল? ভাৰতত 1962 চনত প্ৰথম শিক্ষক দিৱস পালন কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত বিশ্ববিদ্যালয় শিক্ষা আয়োগ গঠন কৰা হয়? উত্তৰটো হৈছে 1948 চনত বিশ্ববিদ্যালয় শিক্ষা আয়োগ গঠন কৰা হয়। 38 নম্বৰ প্ৰশ্ন, বিশ্বত কিমানখন দেশত শিক্ষক দিৱস পালন কৰে? বিশ্বৰ প্ৰায় 100খন দেশত শিক্ষক দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে কোন চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিল? উত্তৰটো হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে 1952 চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিলে। 40 নম্বৰ প্ৰশ্ন, ভাৰতত 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস হিচাপে কেতিয়াৰ পৰা পালন কৰি অহা হৈছে? ভাৰতত 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে 1962 চনৰ পৰা পালন কৰি অহা হৈছে। 41 নম্বৰ প্ৰশ্ন, দেশৰ কোনজন ব্যক্তিৰ জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়? উত্তৰটো হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। 42 নম্বৰ প্ৰশ্ন, বিশ্ব শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব শিক্ষক দিৱস পালন কৰা হয় প্ৰতি বছৰে 5 অক্টোবৰ তাৰিখে। আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। যিহেতু তোমালোকৰ আন কিবা কুৱেশ্যন সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা।